নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে দেৱব্ৰত শইকীয়া, ৰিপুণ বৰাও 2 বছৰৰ ভিতৰত আহিব বিজেপিলৈ। এই কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ সকলো ভাল নেতাক আমাৰ দললৈ অনাৰ চেষ্টা চলাম। স্বাভিমান থকা কোনো লোক কংগ্ৰেছত থাকিব নোৱাৰে। কোনো মান সন্মান থকা লোক কংগ্ৰেছত থকাৰ পৰিৱেশ নাই। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে সাৱধান, যিকোনো সময়ত বতৰে ল'ব কাল ৰূপ। 23খনকৈ জিলাত এতিয়া জাৰি কৰা হৈছে এলাৰ্ট। সাৱধান, যিকোনো সময়তে বতৰে ল'ব পাৰে কাল ৰূপ। পুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিল প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা। কেইবাটাও পৰিয়ালৰ বাসগৃহ বিধ্বস্ত, হাহাকাৰ অৱস্থা। দিনটোত আৰু বহুকেইটা প্ৰান্তত বতৰে কাল ৰূপ লোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত 23খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, লখিমপুৰ, মাজুলী, যোৰহাট আৰু শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া এইসমূহ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হৈ যাওক, যিকোনো সময়তে বতৰে ল'ব পাৰে কাল ৰূপ। বন্ধুসকল, আজি তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে ভয়াৱহ ৰূপত বৃদ্ধি হ'ব পাৰে খাৰুৱা তেলৰ মূল্য। উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যৰ পৰা আহিছে ডাঙৰ খবৰ। বিশ্বজুৰি বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য। নাটোৰ দেশৰ সহায় নোপোৱাৰ পিছতে হতাশ ট্ৰাম্পে হেৰুৱাইছে সন্তুলন। হৰমুজ প্ৰণালীত এৰিলে বাংকাৰ বাষ্টাৰ। মোক কাৰো সহায় নালাগে, এতিয়া মই যুদ্ধ অকলেই কৰিম। মই বিশ্বৰ প্ৰতিখন দেশৰ ভালৰ বাবে এই যুদ্ধ কৰিছিলোঁ, কিন্তু কোনেও মোক বুজি নাপালে। ফ্ৰান্স, ব্ৰিটেইনকে ধৰি বিশ্বৰ 7 দেশে এৰিলে ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ হাত। ইৰাণৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নৌসেনাৰ জাহাজ সমুদ্ৰপৃষ্ঠলৈ এৰি নিদিলে নাটোৰ দেশে। সহায় বিচাৰি মুখ ঠেকেচা খোৱা ট্ৰাম্পে হৰমুজ প্ৰণালীত কৰিলে ভয়ংকৰ আক্ৰমণ। 5,000 পাউণ্ডৰো অধিক বিস্ফোৰকেৰে মাৰ্কিন সেনাই হৰমুজ কৰিলে আক্ৰমণ। ঘণ্টাৰ পিছত ঘণ্টা ধৰি আমেৰিকাই কৰা আক্ৰমণত ধ্বংস হ'ল ইৰাণৰ ক্ৰুজ মিছাইল। আমেৰিকাৰ আক্ৰমণত ধ্বংস হৈ পৰিছে হৰমুজ প্ৰণালীৰ বৃহৎ অংশ। স্তব্ধ হৈ পৰিছে সামুদ্ৰিক জাহাজ অহা যোৱা কৰা পথ। এই সংঘৰ্ষৰ বাবে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আমেৰিকাৰ এই আক্ৰমণৰ পাছত মধ্যপ্ৰাচ্যত উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগৰ পাছত গৌৰৱ গগৈৰ প্ৰথম প্ৰতিক্ৰিয়া। যোৱা লোকসভাৰ নিৰ্বাচনত তেওঁক দলে লোকসভাৰ টিকট প্ৰদান কৰিলে। বৰ্তমান বিধানসভাৰ নিৰ্বাচনত তেওঁৰ পুত্ৰক কংগ্ৰেছে টিকট দিলে। তথাপিও তেওঁ ব্যক্তিগত কাৰণত দল ত্যাগ কৰিলে। আগন্তুক নিৰ্বাচনত অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে। যদি প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে, সেয়া তেওঁৰ ব্যক্তিগত কথা। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ প্ৰতিও সহানুভূতি থকাৰ কথা উল্লেখ গৌৰৱ গগৈ। প্ৰতীক বৰদলৈৰ সিদ্ধান্তৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত আলোচনা কৰাৰ কথাও সদৰি গৌৰৱ গগৈ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, সাৱধান ব্যৱসায়ীসকল। হোটেল আৰু ৰেষ্টুৰেণ্ট ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে বিপদ নিশ্চিত আপোনালোকৰ। ব্যৱসায়িক কামত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা। নিয়ম ভংগ কৰিলেই ৰঙাঘৰৰ আলহী হ'ব হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকল। হোটেল ৰেষ্টুৰেণ্টৰ ফুটপাথৰ ব্যৱসায়ীসকলে কেৱল ব্যৱহাৰ কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ। অনুমোদন ডিষ্ট্ৰিবিউটৰৰ বাহিৰে আন উৎসৰ পৰাও চিলিণ্ডাৰ ল'লে হ'ব কঠোৰ ব্যৱস্থা। নগাঁৱৰ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে ইৰাণৰ কোনো দোষ নাছিল, ইজৰাইলৰ কথা শুনি ট্ৰাম্পে যুদ্ধ কৰিলে। এই মন্তব্য কৰি পদত্যাগ কৰিলে আমেৰিকাৰ খোদ শীৰ্ষ বিষয়াই। আমেৰিকাৰ উচ্চ পদস্থ বিষয়াই খুলিলে ট্ৰাম্পৰ আচল মুখা। আমেৰিকাৰ কাউণ্টাৰ টেৰৰিজম চেণ্টাৰৰ অধ্যক্ষ জো কেণ্টে কৰিলে পদত্যাগ। ইৰাণত চলি থকা এই যুদ্ধ মই কোনো কাৰণতে মানি নলওঁ মন্তব্য আমেৰিকাৰ শীৰ্ষ বিষয়াজনৰ। ইৰাণৰ পৰা আমেৰিকাৰ কোনো বিপদ নাছিল বুলি জো কেণ্টৰ এই মন্তব্য। ইজৰাইলৰ কথা শুনি ট্ৰাম্পে এই যুদ্ধত নামি পৰিছে। ট্ৰাম্পৰ বিৰুদ্ধে এই মন্তব্য কৰি পদবী ত্যাগ কৰিলে আমেৰিকাৰ জো কেণ্টে। ট্ৰাম্প চৰকাৰৰ দিনত এয়া হাই প্ৰফাইল বিদায়ক্ষণ বুলি চৰ্চা বিস্তৃত। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই অতি অন্যায় কৰিছে বুলি মন্তব্য জো কেণ্টৰ।
আমেৰিকাৰ চোৰাংচ বিভাগৰ নেতৃত্বত আছিল জো কেণ্ট। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ আহি গ'ল ইৰাণৰ ডান্সিং মিছাইল। আমেৰিকা আৰু ইজৰাইলত হাহাকাৰ সৃষ্টি কৰি আহিছে ডান্সিং মিছাইলে। এই মিছাইলবিধ ইৰাণক এক ব্ৰহ্মাস্ত্ৰ হিচাপে গণ্য কৰা হৈছে। শত্ৰুৰ ৰাডাৰ বা প্ৰতিৰক্ষা ব্যৱস্থাক ভেদি লক্ষণা স্থানত আঘাত কৰিবলৈ সক্ষম এই মিছাইল। এই ক্ষেপণাস্ত্ৰটিক ইৰাণৰ উন্নত প্ৰযুক্তিৰ চিজেল মিছাইল ডান্সিং বা চিজেল মিছাইলৰ আক্ৰমণ ক্ষমতা সাংঘাতিক শক্তিশালী। দূৰত্ব অতিক্ৰম কৰাৰ ক্ষমতা প্ৰায় 2000 পৰা 2500 কিলোমিটাৰ। এই মিছাইলবিধে প্ৰায় 2000 পৰা 2500 কিলোমিটাৰ দূৰত্বলৈকে নিখুঁতভাৱে লক্ষ্যভেদ কৰিব পাৰে। ইৰাণৰ পৰা সমগ্ৰ মধ্যপ্ৰাচ্য, ইজৰাইল আৰু ইউৰোপৰ কিছু অংশত আঘাত সানিবলৈ সক্ষম এই মিছাইল। ধ্বংসাত্মক ক্ষমতা আছে এই মিছাইলত 500 পৰা 1500 কিলোগ্ৰাম। 500 পৰা 1500 কিলোগ্ৰাম ওজনৰ শক্তিশালী যুদ্ধাস্ত্ৰ কঢ়িয়াই নিব পাৰে এই মিছাইলখনে। ইয়াৰ গতিবেগ অতি ভয়ংকৰ। শব্দতকৈ 13 গুণ বেছি দ্ৰুত গতিত এই ডান্সিং বা চিজেল মিছাইল গতি কৰে। ইৰাণৰ পৰা ইজৰাইলৰ তেল অভিভ পাবলৈ মাত্ৰ 7 পৰা 10 মিনিট সময় লাগে এই মিছাইলখনৰ। এই মিছাইলত কঠিন ইন্ধন ব্যৱহাৰ কৰা হয়। ফলত ইয়াক অতি কম সময়ৰ ভিতৰতে প্ৰায় 12 মিনিটত উৎক্ষেপণ বাবে সাজু কৰিব পাৰি, যাৰ বাবে শত্ৰুপক্ষই আগতীয়াকৈ গম পোৱাটো কঠিন হৈ পৰে। ইয়াৰ যুদ্ধাস্ত্ৰ অংশটোৱে আকাশত নিজৰ গতিপথ সলনি কৰিব পাৰে। শক্তিশালী মিছাইল পাৱাৰ দেখি কঁপিবলৈ আৰম্ভ কৰিছে ট্ৰাম্প। ভয়ত লুকাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে ৰমজান মাহতে ইৰাণৰ বৃহৎ ক্ষতি। ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মুৰব্বী আলী লাৰাজানী নিহত। ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মুৰব্বী আলী লাৰাজানীৰ মৃত্যু হৈছে ইতিমধ্যে। ইজৰাইলৰ মিছাইল আক্ৰমণত নিহত হৈছে আলী লাৰিজানী। ৰমজান মাহতে লাৰিজানীৰ মৃত্যুত বৃহৎ ক্ষতি। ইজৰাইলে স্বীকাৰ কৰিছে লাৰাজানীৰ হত্যাৰ কথা। ইৰাণৰ ৰাষ্ট্ৰপতি পাজেছকিয়ানৰ তৰফৰ পৰা জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি। নিৰাপত্তা মুৰব্বী আলী লাৰাজানীৰ মৃত্যুৰ পিছতেই পুনৰ হুংকাৰ ইৰাণৰ। প্ৰতিটো ঘটনাত উচিত উত্তৰ দিয়া হ'ব বুলি স্পষ্ট কৰিছে ইৰাণে। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।